দিবা গুড মৰ্ণিং গাইজ যোৱাকালি অৰ্থাৎ দেওবাৰে আমি ৰাতিপুৱা খাইছিলোঁ চাহ আৰু চাহ খাওঁতে ওচৰৰ ছোৱালীজনী সুৰভি আহিছিল সেই ল'ৰাটো স্কুল যাবলৈ অৰ্থাৎ আৰ্ট স্কুললৈ যাবলগীয়া হৈছিল আৰ্ট স্কুল যাবৰ কাৰণে প্ৰথমে চাহ খুৱাই লোৱা হৈছে আৰু ইয়াৰ পিছতে আৰ্ট স্কুল যোৱা হ'ব কিয়নো আজি মাহঁতৰ সৈতে আৰ্ট স্কুললৈ যাব আৰু লগতে মই 2-3 ঘণ্টামানৰ কাৰণে দোকান খুলিব লাগিব ইয়াৰ পিছতে আমি যাব লাগিব ঘৰলৈ এটা বিশেষ কামত যোৱা হ'ব বিশেষ কাম মানে আমাৰ সম্বন্ধীয়ৰ মানে ঘৰৰ ওচৰৰ কুটুম এজনৰ ঘৰতে মানে এখন তুলনি বিয়া হৈ আছে আৰু তালৈকে এপাক মানে যাওঁ কিয়নো অহাকালিলৈ বিয়া তুলিব কিন্তু আমাৰ অলপ অসুবিধা হ'ব সেয়ে এদিনৰ আগতে আমি এপাক গৈ আহিছোঁ খবৰ এটা লৈ পেলাই তেনেকৈ বুলি ওলালোঁ যাব প্ৰথমে আমি ঘৰলৈ আহি ল'লোঁ আৰু ঘৰত সোমাই পেলাই বিয়া ঘৰলৈ যাম জিজ্ঞাসা আৰ্ট স্কুল যাবা ন আৰ্ট স্কুল নহয় ডান্স স্কুল সৰি ডান্স স্কুল কোন স্কুলত মেডিচিন খাইছা যে কি কাহ আছে টনচিল হৈছে হেৰি স্কুলখনৰ নাম কি হয় ক'ত আছে দীপক নৃত্যালয় ক'ত আছে দীপক নৃত্যালয় কোনখিনিত আছে জিতুলদা আমাৰ গাঁৱতে দিনজাই গাঁৱত হয় নেকি জিতুল এইটো বেলেগে দিছিলে নামটো কিবা প্ৰথমে দীপক নৃত্যালয় কিবা নৃত্যালয় দিছিলে এইটো মনোৰঞ্জন নৃত্যালয় নেকি দিছিলে আকৌ হেৰিয়ত আছে আকৌ ইয়াৰ ৰিচিপ্টখনত দেউতাকৰ নামতে খুলিছিলে নাজানো কি ওলাইছে আমাৰ সকামৰ পিঠা এই আমি ঘৰলৈ আহিলে একদম সকামৰ পিঠা খাবলৈ পাইছোঁ দেই লাগ ভাল সদায়তো পোৱা নাযায় এইবিলাক খাবৰ কাৰণে আৰু এয়া মাহঁতে মায়ে মানে আমালৈ চাহ গৰম কৰি আছে আৰু এয়া ৰসগোল্লা টেমা খুলিছে এইবিলাক লাহেকৈ খোলক লোৱাও দেই পাৰে টানি দিয়ক লাহেকৈ সময় এটা টান লাহেকৈ বৰ ডাঙৰ এখন ডাঙৰ অলপ মানে আকৌ ডাঙৰ এখন আনি থৈছোঁ সেইখন ষ্টিলৰ এয়া মায়ে বহুত দিনৰ পাছত আমাক চাহ খুৱাইছে দেই মাহঁতৰ মানে চাহ খুৱাই নাই বহুত দিন মায়ে বনাই ভাতো খোৱা নাই বহুত দিন নোখোৱাই আজিকালি ভাত বনাই বহুত ধুনীয়া বনাই মায়ে $30 লৈছিলে ভালেই আছিলে দেই খতম মেইন বস্তুটো আপুনি খতম কৰিলে চাব দেই হাকা দিব ৰসগোল্লা আছে নে পানীয়ে আছে মই কপ পানী হ'ব টানি দিলে আহি যাব চাগে মা মোৰ হাতত আঠা লাগিব চুব মন যাব মোক কাটে বুলিয়ে ভয় লাগে হ'ব এনেকৈ দাঙি দিলে হৈ যাব বেয়া লগা নাই খালি আচলতে দেখা তহঁতৰ দোকানত নহয় দোকানলৈ নহয় সেইখন দোকানৰ পৰা আনো মানে বিকিবৰ কাৰণে কালি মই আনি থৈছিলোঁ দোকানৰ পৰা নাই দিয়া চাহ পানীখিনি লৈ গ'ল আকৌ হৈ যাব চাগে মানুহ ইমানে আছে ল'ৰাকেইটা খাম বুলি কৈছে সেইখিনি আহক লৈ আহক আজি মায়ে চাহ দিছে দেই বহুত দিনৰ পিছত ৰাতিয়ে মাকে দেখলে আহক খুইদে আহক ৰসগোল্লা এটা খাই যা তই খাবি ইয়াং খাং লোৱা সকাম পিঠা লোৱা চাবা মানে কম ল'বা দেই
মাহঁতৰ টাইম কৰিবলৈ হ'লে হেৰি কিবা এটা হৈ গ'লে হেৰি চলাই আহিবা মই খাই দিওঁ দেই মইতো খালোৱেই অলপ আগত খাই বহুত ভাল লাগে ভাল ন বাদাম চাদাম কিবা কিবি দিয়া আছে কি সকাম আছিলে মা এইখিনি এইফালে আমি অৰ্থাৎ মই আৰু মোৰ মানুহগৰাকীৰ লগতে আমাৰ ল'ৰা ৰিয়ান আৰু এইফালে আছে আমাৰ ভাই বোৱাৰী চুমি আমি গৈ আছোঁ বিয়া ঘৰলৈ বুলি আৰু বিয়া ঘৰত খন্তেক দেখা দিয়া হ'বগৈ তেনেকৈ বুলি আমি গৈ আছোঁ এতিয়া আমাৰ গাঁৱৰ ৰাস্তাৰ মাজেদি আমাৰ ৰাস্তাৰ মাজেদি খোজকাঢ়ি যায় ইমানে ভাল লাগে নহয় বহুতে ভাল লাগে মানে এদিন আহি যাব আমাৰ দিনজাই গাঁৱলৈ বৰ ভাল পাব আপোনালোকে এইফালে আমি বিয়া ঘৰ পাই গ'লোহি আৰু বিয়া ঘৰ মানে পেণ্ডেলটোকে অলপ দেখাই দিছোঁ কিয়নো অহাকালিলৈহে বিয়া আছে আমি এদিনৰ আগতে এনেই খবৰ ল'ব আহিলোঁ সেয়েহে অকণমান পেণ্ডেলটোকে আপোনালোকে দেখাবলৈ চেষ্টা কৰিলোঁ এইফালে আমি আইতাগৰাকীক একপি ফটো ল'বলৈ বিচাৰিছোঁ কিন্তু তেখেতে মানে বৰ ভাল পোৱা নাই ফটো মৰাৰ কাৰণে আৰু মই অলপ ভিডিঅ' কৰি ৰাখিলোঁ লগতে এখেত আছে আমাৰ এজন মানে কুটুমৰ মাকো হৈছে সেয়ে মানে আমি সৰুৰ পৰা বাইচা বুলি কওঁ অৰ্থাৎ আইতা বুলি কওঁ সেয়ে মানে আইতা বুলি মই কৈছোঁ এইফালে এয়া হৈছে এখেত মোৰ কুটুম হয় আৰু এখেতৰ ঘৰলৈকে আহিছোঁ কুটুমৰ মানে কি হয় ভায়েকৰ ছোৱালী মানে তুলনি বিয়া হৈ আছে সেয়ে কুটুমকো লগ পালোঁ তথা ভাল লাগিলে বহুত দাদা এফালে আহি দিয়ক ওচৰলৈ আজি দেউতাহঁত বিয়া খাব আহিলোঁ ন এদিনৰ আগতে হয়নে বাকী ভাল ন দাদা ভালকৈ থাকক আমি আহি গ'লোঁ বিয়া খাই অৰ্থাৎ বিয়া খাই নাই বিয়া ঘৰৰ পৰা আহি গ'লোঁ আৰু গধূলি হৈ গ'ল আৰু এইফালে আছে আমাৰ মানুহগৰাকী কথা পাতি আছে গাঁৱৰ এজন তাইদেউৰ লগত আৰু মইনা কি কৈছা আৰু এইফালে এটা পুখুৰী আছে পুখুৰী পানী আছে মাছ আছে চাগে ইতিমধ্যে সন্ধিয়া ভাগিলে আৰু আমিও ঘৰলৈ অৰ্থাৎ আমাৰ ৰুমলৈ বুলি ওলাই আহিলোঁ তিনিচুকীয়ালৈ আৰু আহোঁতে আমাৰ মানে বোৱাৰী দুগৰাকী আৰু লগতে মানে ভতিজাসকলে আমাৰ অলপ আগবঢ়াতে গ'লে অটত এনেদৰে আহি অলপ ফূৰ্তি কৰিলে সৰু ল'ৰাকেইটাই চাওকচোন সৰু ল'ৰাকেইটাই কিমান ফূৰ্তি পাইছে এনেদৰে অটত উঠি